নেনা চাওক ইতিমধ্যে আপুনি কৈছে যে আজিৰ পৰা যি জন আশীৰ্বাদ যাত্ৰা হ'ব সেই জন আশীৰ্বাদ যাত্ৰা ক'ৰবাত কোনোবাখিনিত বিজেপিৰ বাবে এক প্ৰকাৰ কিন্তু নিৰ্বাচনী প্ৰচাৰো হ'ব এইবাবে কৈছো নিৰ্বাচনী প্ৰচাৰ কাৰণ যদি আপুনি চাই যে বিগত এই সময়ছোৱাত বা তেওঁলোকৰ যি কাৰ্যকাল বিজেপিৰ কাৰ্যকালত কৰা তেওঁলোকৰ যি কামৰ খতিয়ান আছিলে সেইসমূহ খতিয়ান ৰাইজৰ মাজলৈ লৈ যোৱাৰ এই এটা হৈছে পদ্ধতি এই পদ্ধতিৰে অৰ্থাৎ জন আশীৰ্বাদ যাত্ৰাৰ জৰিয়তেই ৰাইজৰ মাজলৈ লৈ যাব যে বিজেপিৰ কাৰ্যকালত কি কাম হ'ল কি কাম কৰিবলৈ থাকি গ'ল আগন্তুক দিনত অৰ্থাৎ তৃতীয়বাৰৰ বাবে যদি ৰাজ্যত বিজেপি শাসনলৈ আহে কোনসমূহ কাম তেওঁলোকে কৰিব লাগিব কোনসমূহ কাম কৰাটো ৰাইজে বিচাৰিব সেই সকলো কথা সাঙুৰি এই যি জন আশীৰ্বাদ যাত্ৰা সেই জন আশীৰ্বাদ যাত্ৰা প্ৰায় 8 দিনৰ বাবে ইতিমধ্যে বিজেপিয়ে কৰিব মূলতঃ আপুনি যদি চাই যে উত্তৰ অসমৰ পৰা অৰ্থাৎ আজিৰ দিনটো যিহেতু ঢেকিয়াজুলিৰ পৰা আৰম্ভ হ'ব এই জন আশীৰ্বাদ যাত্ৰা এই জন আশীৰ্বাদ যাত্ৰাত প্ৰতিটো দিনত যি ধৰণে আচলতে তেওঁলোকে বিভিন্ন প্ৰান্তত যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিভিন্ন প্ৰান্তত তেওঁলোকে যাব আৰু এই যাত্ৰাৰ মাজেৰেই তেওঁলোকে যাত্ৰা কৰি গৈ থকাৰ সময়ত কাৰণ সাধাৰণ লোকক আপুনি যদি চাই যে কোনোবা এটা সময়ত কিন্তু এগৰাকী বিধায়ককো ওচৰৰ পৰা নাপায় যিসকল ভোটাৰ থাকে তেওঁলোকে ওচৰৰ পৰা নাপায় কিন্তু এই যাত্ৰাত মুখ্যমন্ত্ৰীয়ে নিজে অংশ ল'ব গতিকে মুখ্যমন্ত্ৰীগৰাকী যেতিয়া নিজেই যাব তাত প্ৰতিগৰাকী লোকৰ সৈতে কথা পাতিব প্ৰতিগৰাকী লোকক সংস্পৰ্শত থাকিব তেতিয়াহ'লে ভাবক যে এই আশীৰ্বাদ যাত্ৰাত যথেষ্ট তেওঁলোকে আশাবাদী যে এই আশীৰ্বাদ যাত্ৰাই যথেষ্ট তেওঁলোকক উপকৃত কৰিব আগন্তুক নিৰ্বাচনৰ বাবে গতিকে মই বাজপেয়ী ভৱনত যেহেতু উপস্থিত আছো কিছু সময় পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াত আহি উপস্থিত হ'ব আৰু ইয়াত তেওঁ আচলতে সেৱা লৈ এই বাজপেয়ী ভৱনৰ পৰাই তেওঁ ওলাই যাব ঢেকিয়াজুলি মুখে আৰু ঢেকিয়াজুলিৰ পৰাই গুপ্তেশ্বৰ দেৱালয়ত তেওঁ আশীৰ্বাদ লৈ আজিৰ দিনটোৰ পৰা কমেও 9 তাৰিখলৈ অৰ্থাৎ 9 মাৰ্চলৈ চলিব তেওঁলোকৰ আশীৰ্বাদ যাত্ৰা গতিকে এই মুহূৰ্তত যেহেতু মই ইয়াত উপস্থিত আছো ইয়াত বিজেপিৰ যিসকল কাৰ্যকৰ্তা আছে দলীয় নেতা কৰ্মী সকলো উপস্থিত আছে গতিকে তেওঁলোকৰ পৰা আজিৰ এই দিনটোৰ বিশেষ যি বিষয় সেই বিষয়ে মই জনাৰ চেষ্টা কৰিম কাৰণ এটা কথা মই কৈছোৱে যে আজিৰ দিনটোৰ পৰাই তেওঁলোকে এক প্ৰকাৰ কিন্তু নিৰ্বাচনী ৰণডংকা বজাবলৈ বা নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ সম্পূৰ্ণ সাজু হৈছে গতিকে মই আপোনাৰ ওচৰলৈ আহিছো তপন দাস ডাঙৰীয়া আজিৰ এই যাত্ৰাই যথেষ্ট হয়তো লোকৰ মাজলৈ যাব বা সকলোৰে সংস্পৰ্শত থাকিব সময়ে সময়ে যদি আমি চাওঁ যে এগৰাকী বিধায়ককো মানুহে ওচৰৰ পৰা নাপায় কিন্তু আজিৰ এই যাত্ৰাৰ জৰিয়তে বা আপোনালোকৰ আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে কিন্তু মুখ্যমন্ত্ৰীগৰাকীকো ৰাইজে ওচৰৰ পৰা পোৱাৰ যি সুবিধা তেওঁলোকে পাব গতিকে এই আশীৰ্বাদ যাত্ৰাৰ পৰা কেনেধৰণে আপোনালোকে উপকৃত হ'ব বুলি আশা কৰিছে নাই আমি সকলোৱে জানো যে বৰ্তমানৰ আমাৰ এই যশস্বী মুখ্যমন্ত্ৰীগৰাকী তেখেত সদায় জনসাধাৰণক লৈয়ে ব্যস্ত আমি ইতিমধ্যে তেখেতৰ এই কাৰ্যকাল চোৱাত আমি যি সকলোৱে অসমৰ ৰাইজে গম পাইছে যে তেখেতে সৰ্বসাধাৰণ ৰাইজৰ উন্নতিৰ কাৰণে বিকাশৰ কাৰণে কাম কৰি আছে তেখেতে মংগলৰ কাৰণে কাম কৰি আছে তো এনেকুৱা এগৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰীক সকলোৱে ওচৰৰ পৰা চোৱাৰো হেঁপাহ আছে গতিকে তেনেকুৱা ক্ষেত্ৰত আজি যি সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ এই জন আশীৰ্বাদ যাত্ৰা এই যাত্ৰাটোৱে সঁচাকৈয়ে সাধাৰণ ৰাইজক অধিক উৎসাহিত কৰিব আৰু সাধাৰণ ৰাইজে যেন আকাশৰ চন্দ্ৰটো নিজৰ ওচৰত পাইছে তেনেকুৱা এটা ভাৱ অনুভৱ কৰিব আৰু এইটোৰ দ্বাৰা দলৰ উপকৃত কথা নহয় অসমৰ ৰাইজ আচলতে উপকৃত হ'ব এনেকুৱা এগৰাকী সক্ৰিয় উদ্যমী আৰু ভৱিষ্যদৰ্শী আৰু নৱ অসমৰ খনিকৰ দৰে মানুহ এজন আজি তেওঁলোকে ওচৰত পাব আৰু এই যাত্ৰা সঁচাকৈ সফল অসমবাসীৰ কাৰণে ভাল ধন্যবাদ জনাইছো ৰত্না সিং ডাঙৰীয়ানী আছে মই তেওঁৰ পৰাও জানিম তেওঁ আজি পূৰ্ণ হৈছে আৰু ৰাইজে এই প্ৰতিশ্ৰুতি পূৰ্ণ হোৱাৰ কাৰণে ৰাইজৰ ওচৰত গৈ মেলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী আশীৰ্বাদ ল'ব কাৰণ ৰাইজে ৰজা আমাৰ কাৰণে ৰাইজে ৰজা ৰাইজৰ কাৰণেহে হিমন্ত বিশ্ব শৰ্মা জীয়াই আছে কাম কৰি আছে আৰু তেওঁ ৰাতি সপোনো দেখে ৰাইজৰ কাৰণে চ' ভিজনটো আছে আৰু মিছনটো আছে আজি ৰাইজক ধন্যবাদ জ্ঞাপন কৰিব লগতে ৰাইজক আকৌ বিচাৰিব যে আহক আপোনালোক 2024ত ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ লগত থাকক NDAৰ লগত থাকক আমি এটা ধুনীয়া সবল মজবুত আৰু স্থিৰ চৰকাৰ আমি দিব পাৰোঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত যেনেকুৱা মাৰ্গদৰ্শনত ধুনীয়া কাম হৈছে আজি গোটেই উত্তৰ পূৰ্বাঞ্চল আমাৰ অষ্টলক্ষ্মী অসম যেনেকৈ আগবাঢ়িছে শান্ত অসম সবল অসম আৰু এতিয়া প্ৰগতিশীল অসম সেইখিনি আমাৰ কামনা সেইটোৰে লৈ ৰাইজৰ ওচৰত গৈ সঁহাৰি ল'ব ৰাইজৰ মৰম ল'ব স্নেহ ল'ব ৰাইজে ৰজা সেইখিনি ধন্যবাদ জ্ঞাপন কৰিব গৈছে আৰু
এটা নতুন প্ৰতিশ্ৰুতিৰে গৈছে। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছো। আৰু চাওক, ইতিমধ্যে মই কৈছো যে প্ৰতিটো দিনত, কাৰণ তেওঁলোকে যদি আপুনি মন কৰে যে আজিৰ দিনটোৰ পৰা নেনা কিন্তু প্ৰায় 9 মাৰ্চলৈ তেওঁলোকে সমান্তৰালভাৱে তেওঁলোকে এই যি যাত্ৰা তেওঁলোকে কৰিব আৰু প্ৰতিগৰাকী সাধাৰণ লোকৰ মাজলৈ এই যাত্ৰাৰ জৰিয়তে তেওঁলোকৰ কাৰ্যকালৰ যি খতিয়ান, সেই খতিয়ান দাঙি ধৰাৰ এক প্ৰয়াস তেওঁলোকে কৰিব। আৰু সমান্তৰালকৈ আপুনি যদি চাই যে উত্তৰ অসমৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাৰ প্ৰথম পৰ্যায়ৰ যি জন আশীৰ্বাদ যাত্ৰা, সেয়া সমাপ্ত হ'ব তেওঁলোকৰ 9 মাৰ্চত ৰঙিয়াত। অৰ্থাৎ 9 মাৰ্চলৈ তেওঁলোকে প্ৰতিটো দিনেই এই যাত্ৰা কৰিব। কিন্তু মাজত যিহেতু ফাকুৱা উৎসৱ, গতিকে ফাকুৱা উৎসৱৰ বাবে মাজত 2 এদিন তেওঁলোকে কিছু সময় লৈছে আৰু তাৰ পিছত পুনৰ তেওঁলোকৰ এই যাত্ৰা অব্যাহত ৰাখিব। আৰু এই যাত্ৰাৰ জৰিয়তে ক'ৰবাত কোনোবাখিনিত তেওঁলোকে যথেষ্ট আশাবাদী, যথেষ্ট উৎসাহী, কাৰণ প্ৰতিটো দিনত যেতিয়া তেওঁলোকে প্ৰায় কেইবাটাও সমষ্টিত তেওঁলোকে প্ৰৱেশ কৰিব, প্ৰতিটো দিনত তাত দলীয় নেতা কৰ্মী বিধায়ক উপস্থিত থাকিব। গতিকে এই আশীৰ্বাদ যাত্ৰাই যথেষ্ট তেওঁলোকে উপকৃত কৰিব বুলি আশাবাদী। গতিকে এই যাত্ৰাৰ জৰিয়তে আগন্তুক যি আচলতে নিৰ্বাচন, সেই নিৰ্বাচনত তৃতীয়বাৰৰ বাবে ইতিমধ্যেই চৰকাৰ গঠন কৰিবলৈ তেওঁলোকে ইতিমধ্যে আশাবাদী। আৰু যথেষ্ট এই আশীৰ্বাদ যাত্ৰাই, মই আপোনালোকৰ ওচৰলৈ আহিছো, ৰূপম গোস্বামী ডাঙৰীয়া আছে, আৰু কিছু সময় পিছতেই এই যাত্ৰা আপোনালোকৰ আৰম্ভ হ'ব। গতিকে এই যাত্ৰাক লৈ পেলাই কেনেধৰণৰ? মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই অলপ খন্তেক সময় পিছতে ইয়াত আহি পাব। ইয়াত আহি পেলাই ভাৰত মাতা, দীনদয়াল উপাধ্যায়, শ্যামা প্ৰসাদ মুখাৰ্জী আৰু অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰিব। আশীৰ্বাদ লৈ পেলাই জনতাৰ আশীৰ্বাদ ল'বলৈ আগবাঢ়িব যাব ঢেকীয়াজুলি গুপ্তেশ্বৰ মন্দিৰলৈকে। তো আমি খুব উৎফুল্লিত আৰু উৎসাহী হৈ আছো। প্ৰথম পৰ্যায়ত 9 মাৰ্চলৈ হ'ব, দ্বিতীয় পৰ্যায়ত কেতিয়া কৰাৰ সম্ভাৱনা আছে? মানে 9 মাৰ্চলৈকে প্ৰথম শেষ হৈ লওক, তাৰপিছত হয়তো দ্বিতীয় পৰ্যায়টো নিশ্চিতভাৱে হ'ব আৰু এইটোৱে আমাৰ ইলেকশ্যনলৈকে চলিব। মানে নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট নহ'লে আপোনালোকে চলাই থাকিব? না, নিৰ্বাচনৰ কোড অফ কণ্ডাক্টৰ লগত কথা নাই, কাৰণ এইটোতো ইলেকশ্যন কেম্পেইনেই মোটামুটি। আৰু এই 33টা সমষ্টি এইবাৰ আমি কাভাৰ কৰিম, আৰু বাকী আমাৰ 133 গ'লে 70টা সমষ্টি থাকিব। 70টা সমষ্টি আমি পৰৱৰ্তী সময়ত আমি সেইখিনি কাভাৰ কৰিম। ধন্যবাদ জনাইছো। নেনা, চাওক, মই ইতিমধ্যে কৈছো যে প্ৰতিটো দিনত তেওঁলোকৰ যি ধৰণৰ কাৰ্যসূচী, প্ৰতিটো দিনতেই তেওঁলোকৰ কেইবাটাও সমষ্টি তেওঁলোকে সাঙুৰি ল'ব। আৰু গতিকে আজিৰ দিনটোত যদি মই কওঁ যে আজিৰ দিনটো প্ৰথম পৰ্যায়ৰ প্ৰথমটো দিন, গতিকে আজিৰ দিনটোত প্ৰথমে ঢেকীয়াজুলি, বৰচলা, তেজপুৰ, নদুৱাৰ আৰু ৰঙাপাৰা তেওঁলোকৰ আজিৰ দিনটোত তেওঁলোকে যাব। আনহাতে আপুনি যদি চাই 1 তাৰিখৰ পৰা পুনৰ হ'ব। 1 তাৰিখে তেওঁলোকে যাব জাগিৰোড, মৰিগাঁও, ৰহা, নগাঁও, বহমপুৰ, আৰু 2 তাৰিখত তেওঁলোকে গহপুৰ, বিহপুৰীয়া, ৰঙানদী, নাওবৈচা তেওঁলোকে যাব। আনহাতে 4 তাৰিখ মই ইতিমধ্যে কৈছো যে যিহেতু মাজত 3-4 ফাকুৱা উৎসৱ, গতিকে ফাকুৱা উৎসৱৰ বাবে এই 2টা দিন কিছু তেওঁলোকে নকৰে এই যাত্ৰা। কিন্তু তাৰপিছত পৰৱৰ্তী সময়ত পুনৰ তেওঁলোকৰ এই যাত্ৰা তেওঁলোকে কৰিব 5 মাৰ্চৰ পৰা। গতিকে 5 মাৰ্চত তেওঁলোকে কৰিব ধেমাজি, চিচিবৰগাঁও কৰিব, জোনাইত কৰিব। 6 মাৰ্চত তেওঁলোকে খোৱাং, মাহবৰা, টিংখং আৰু নাহৰকটীয়া আৰু দুলীয়াজানত কৰিব। আৰু ঠিক একেধৰণে 7 মাৰ্চত তেওঁলোকে কৰিব সৰুপথাৰ, গোলাঘাট, খুমটাই, দেৰগাঁৱত তেওঁলোকৰ যাত্ৰা থাকিব। আৰু 8 মাৰ্চত তেওঁলোকে কৰিব মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম আৰু তিনিচুকীয়াত। আৰু 9 মাৰ্চত তেওঁলোকৰ যিহেতু প্ৰথম পৰ্যায়ৰ শেষৰটো যাত্ৰা হ'ব, তাত তেওঁলোকে কৰিব সৰভোগ, বজালী, টিহু, নলবাৰী আৰু ৰঙিয়া। গতিকে ৰঙিয়াত তেওঁলোকৰ শেষৰটো দিন হ'ব এই যাত্ৰাৰ। আৰু এনেধৰণেই আপুনি যদি চাই যে এই যাত্ৰাৰ জৰিয়তে তেওঁলোকে কিন্তু যথেষ্ট আশাবাদী যে এই যাত্ৰাত তেওঁলোকে আগন্তুক যি নিৰ্বাচন আছে, সেই নিৰ্বাচনৰ সময়ত তেওঁলোক যথেষ্ট উপকৃত হ'ব বুলি ভাবিছে। আৰু যিসকল আচলতে সাধাৰণ লোক আছে, যিসকল লোকে সময়ে সময়ে আচলতে আপুনি যদি চাই নেনা যে এগৰাকী বিধায়ক লগ পাবলৈও তেওঁলোকক যথেষ্ট কষ্ট কৰিবলগীয়া হয়, যথেষ্ট টান হয় কেতিয়াবা। কিন্তু গতিকে নিৰ্বাচন সমাগত, গতিকে নিৰ্বাচনৰ এক প্ৰকাৰ এয়া বিজেপিয়ে এই যাত্ৰাৰ জৰিয়তে কিন্তু আগন্তুক যি নিৰ্বাচনৰ প্ৰচাৰ, সেই প্ৰচাৰ কৰাৰ দৰেই হ'ব। আনহাতে মুখ্যমন্ত্ৰীগৰাকী যিহেতু তাত উপস্থিত থাকিব, প্ৰতিগৰাকী মন্ত্ৰী তাত উপস্থিত থাকিব, প্ৰতিটো সমষ্টিত পৃথকে পৃথকে সকলোৰে বেলেগ বেলেগ ধৰণৰ। আৰু আনহাতে আৰু এটা কথাও হ'ব যে সময় যথেষ্ট তেওঁলোকৰ হাতত কম, গতিকে সমগ্ৰ দিনটো তেওঁলোকে 70ৰ পৰা 80 কিলোমিটাৰ প্ৰতিটো দিনত তেওঁলোকে যাব, এই যাত্ৰা কৰিব। গতিকে এই যাত্ৰাৰ পথত তেওঁলোকৰ যদি প্ৰয়োজন হয় বা ক'ৰবাত যদি তেওঁলোকে দেখিছে যে বহু লোকৰ সমাগম হৈছে, তাত তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকী, কাৰণ তেওঁৰ যথেষ্ট নিৰাপত্তাৰ কথাটো থাকে, গতিকে তেওঁ একেলগে সকলোকে হয়তো সাঙুৰি ল'ব নোৱাৰিবও পাৰে বা সকলোকে তেওঁ একে ধৰণেৰে মাত দিব নোৱাৰিবও পাৰে। গতিকে তাত আকৌ তেওঁলোকে কিছু সভাৰ ধৰণৰ কৰিব। আৰু তাত যিকেইখন ইছুজু বাহন ইতিমধ্যে
ইতিমধ্যেই কালিৰ দিনটোত ইয়াৰ পৰা গৈছে সমষ্টিয়ে গৈছে সেই ইছুজু বাহনকেইখনত বিশেষ ব্যৱস্থা থাকিব সাউণ্ডৰ ব্যৱস্থা থাকিব কেইবাখনো বাহন তাত থাকিব গতিকে য'ত মুখ্যমন্ত্ৰীগৰাকী থাকিব যিখন বাহনত থাকিব সেইখন বাহনৰ পৰাই তেওঁ যদি কিছু ভাষণ দিয়াৰ ব্যৱস্থা কৰে বা ভাষণ দিয়াৰ যদি সম্ভৱ হয় তাত ভাষণ দিবলগীয়া পৰ্যায় হয় কাৰণ মই কৈছোৱেই যে মুখ্যমন্ত্ৰী এগৰাকী যথেষ্ট নিৰাপত্তাৰ দিশটো থাকে গতিকে সেই নিৰাপত্তাৰ দিশটো চাই কোনো জনসভা তেওঁলোকৰ কোনো প্লেনিং নাই কোনো জনসভা কৰাৰ কোনো প্লেনিং নাই কিন্তু জনসভা নকৰিলেও কিছু স্থানত তেওঁলোকে ৰৈ সেই ইছুজু বাহন কেইখনত উঠিয়ে তাত ঠিক কিছু যদি ভাষণ দিবলগীয়া হয় তাত চিষ্টেম সাউণ্ডৰ চিষ্টেমেই হওক বা কালি যিহেতু ইতিমধ্যেই বিজেপিৰ নিৰ্বাচনী যি থিম ছং সেই থিম ছং কালিৰ দিনটোত মুকলি কৰা হৈছে গতিকে এই আটাইখিনি বিজেপিৰ কাৰ্যকালৰ কামৰ খতিয়ান আৰু ইতিমধ্যে কেইবাখনো বিজেপিৰ যি আচলতে ভান কেইবাদিন পূৰ্বেই আচলতে সেয়া মুকলি কৰি ইয়াৰ পৰা লৈ যোৱা হৈছে সমষ্টিয়ে সেইসমূহ ইতিমধ্যে প্ৰেৰণ কৰিছে সেইসমূহ ভানত ডিছপ্লে হৈ থাকিব তাত যিসমূহ LED আছে তাত ডিছপ্লে কৰা হ'ব বিজেপিৰ কাম কাজ কেনেধৰণে কাম কাজ কৰিলে বা তেওঁলোকৰ কাৰ্যকালত বা আগন্তুক দিনত কি আচলতে কাম তেওঁলোকৰ ৰৈ গ'ল সেই আটাইখিনি বস্তু বা সেই আটাইখিনি বিষয়ে কিন্তু এই জন আশীৰ্বাদ যাত্ৰাত সাঙুৰি লোৱা হ'ব আৰু এনেধৰণেই তেওঁলোক আশাবাদী যে আগন্তুক নিৰ্বাচন গতিকে শাসকীয় পক্ষ বৰ্তমান সময়ত যথেষ্ট আশাবাদী আৰু যথেষ্ট উৎসাহী যে তৃতীয়বাৰৰ বাবে ৰাজ্যত NDA নেতৃত্বত তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব বুলি ইতিমধ্যেই দলৰ তৃণমূল কৰ্মীৰ পৰা জ্যেষ্ঠ নেতাৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতালৈ সকলো আচলতে এই মুহূৰ্তত যথেষ্ট উৎসাহী যথেষ্ট আশাবাদী হোৱা দেখিবলৈ পোৱা গৈছে নেনা প্ৰিয়ংকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আৰু এনেদৰে এতিয়া আৰম্ভ হৈছে এই আশীৰ্বাদ যাত্ৰা ঢেকীয়াজুলি নিজ বৰচলাৰ পৰা ইতিমধ্যে আৰম্ভ হ'ব জন আশীৰ্বাদ যাত্ৰা আৰু কিছু সময় পিছতে বাজপেয়ী ভৱনত উপস্থিত হ'বগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সমষ্টিয়ে ভোটাৰ ৰাইজৰ কাষ চাপিব মুখ্যমন্ত্ৰীগৰাকী আৰু বিগত 10 বছৰত বিজেপি শাসনকালত কেনেদৰে জনসাধাৰণে লাভালাভ পালে বা জনসাধাৰণৰ সৈতে কাম কাজৰ ক্ষেত্ৰত কিছু কুটিনাটি যদি থাকি গৈছে সকলোখিনি সৈতে আলোচনা কৰা হ'ব আৰু কি তেওঁলোকে কাম কৰিলে তাৰ সমূহ খাতিয়ান দাঙি ধৰা হ'ব মুঠৰ ওপৰত ভোটাৰ ৰাইজৰ কাষ চাপিব বিজেপি দল আৰু এনেদৰে বিজেপি দলৰ সমান্তৰালকৈ কিন্তু প্ৰত্যেকটো ৰাজনৈতিক দলেই ইতিমধ্যে নিৰ্বাচনৰ প্ৰাক্ষণত এনেদৰে নিৰ্বাচনী কুচকাৱাজ কৰা আৰম্ভ হৈছে পৰিলক্ষিত হৈছে আৰু এনেদৰে কিন্তু বিজেপিয়ে আজিৰ দিনটোৰ পৰা আৰম্ভ কৰিব নিৰ্বাচনী প্ৰচাৰ অভিযান আৰু এনেদৰে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সৈতে সংগতি ৰাখি বিজেপিয়ে উলিয়াইছে জন আশীৰ্বাদ যাত্ৰা আৰু জন আশীৰ্বাদ যাত্ৰাত এনেদৰে ব্যৱহাৰ কৰা হৈছে কেইবাখনো ইছুজু বাহন আসাম টক্স আপোচবিহীন অসম কণ্ঠ